মালিগাঁৱৰ আদিংগিৰি পাহাৰত গঢ়ি উঠিছে অবৈধ গাঁও একাংশ সন্দেহজনক লোকে সাজিছে ঘৰ বনাঞ্চল দখল কৰি কিদৰে গঢ় ললে এখন গাঁও স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত উপস্থিত হৈছে জিলা প্ৰশাসনৰ লোক চক্ৰ বিষয়াৰ নেতৃত্বত উক্ত স্থান পৰিদৰ্শন কৰিছে প্ৰশাসনৰ দলটোৱে শীঘ্ৰে বনাঞ্চলৰ উক্ত স্থানত চলিব উচ্ছেদ অভিযান NE24ক এই কথা জনাইছে চক্ৰ বিষয়া ৰাজা বৈশ্যই সকলো নিৰীক্ষণ কৰি পৰ্যায়ক্ৰমে কৰা হ'ব বেদখলমুক্ত এয়া হৈছে মালিগাঁৱৰ আদিংগিৰি পাহাৰ য'ত অবৈধভাৱে এখন গাঁও গঢ় লৈ উঠিছে একাংশ সন্দেহজনক লোকে তাত সাজিছে ঘৰ বনাঞ্চলখন দখল কৰি কিদৰে গঢ় লৈছে এই গাঁওখন দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে তাৰ পাছতেই তাত উপস্থিত হৈছেগৈ জিলা প্ৰশাসনৰ লোক চক্ৰ বিষয়াৰ নেতৃত্বত উক্ত স্থানত পৰিদৰ্শন কৰে সেই প্ৰশাসনৰ দলটোৱে শীঘ্ৰে বনাঞ্চলৰ উক্ত ভূমিত চলিব উচ্ছেদ অভিযান NE24ক এই কথা জনাইছে চক্ৰ বিষয়া ৰাজা বৈশ্যই সকলো নিৰীক্ষণ কৰি পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰা হ'ব আদিংগিৰি পাহাৰ আমি এটা কমপ্লেইনৰ বেচিছত আমি এটো ইয়াত ভেৰিফাই কৰিব আহিলো আৰু কমপ্লেইনটো জেনুইন হয় আমি ঠিকই পাইছো যে ইয়াত বহুখিনি মানুহ যাৰ একো ডকুমেন্টছ মেইনলি এটো ফৰেষ্ট এৰিয়া হয় আৰু ৰেভিনিউ এৰিয়া নহয় ফৰেষ্ট এৰিয়াটো এনেও বহিব নোৱাৰে মানুহ কোনো ডকুমেন্টছো থাকিব নোৱাৰে তেওঁলোকক কাবাক খুটপুছ কৰিছো তেওঁলোকৰ কোনো ডকুমেন্টছ নাই বুলিও কৈছে তেওঁলোকে মানি লৈছে আৰু যেহেতু ফৰেষ্ট এৰিয়া হয় গভৰ্নমেণ্ট ল্যান্ড হয় আমি সোনকালে এভিকশন কৰিম আৰু এটো ৰাইজৰ মতে মানে ধৰক বেছি দিন হোৱা নাই যোৱা 4-5 বছৰৰ ভিতৰত মানে এই প্ৰায় 200 ঘৰমান মানুহ ইয়াত আমি পাইছো প্ৰায় 200 ঘৰ আৰু এতিয়া কেনেকুৱা ব্যৱস্থা ল'ব আপোনাৰ এতিয়া আমি এভিকশনৰ মানে এভিকশন কৰিম আৰু ভূটনাথতো তেনেকুৱা ধৰণৰ এটা অভিযোগ আছিল হয় ভূটনাথৰটো আমাৰ সাৰ্কেল অফিচাৰ এটা তেওঁ অলৰেডি মানে সাৰ্ভেটো কৰিলে হয় তাতো বহুতখিনি মানে এনেকুৱা চৰকাৰী মাটি পাইছে য'ত মানে হেনেকুৱা বেদখল কৰি আছে সেইখিনিৰো আমি সোনকালে ব্যৱস্থা ল'ম তাত মই এক্স্যাক্টলি ক'ব নোৱাৰিম কাৰণ সেইটোত মই যোৱা নাই মোৰ লগৰজন গৈছে তাতো হ'ব 20-30 ঘৰটো হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ